শান্তি ২৭ আগষ্ট ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, নিজৰ শতপ্ৰধান ভাগ্য কৰিবলৈ স্মৃতিত থকাৰ খুব পুৰুষাৰ্থ কৰা। সদায় যাতে স্মৃতিত থাকে যে মই আত্মা, পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ব লাগে। প্ৰশ্ন: সন্তানসকলে স্মৃতিৰ খতিয়ান ৰাখিবলৈ কিয় টান পায়? উত্তৰ: কিয়নো বহুত সন্তানে স্মৃতিত থকাটো যথাৰ্থ ৰূপত বুজিয়েই নাপায়। বহে স্মৰণ কৰিবলৈ আৰু বুদ্ধি বাহিৰত ঘূৰি ফুৰে, শান্ত নহয়। তেনে সন্তানে আকৌ বায়ুমণ্ডল বেয়া কৰে। স্মৰণ নকৰেই, তেতিয়া আকৌ খতিয়ান কেনেকৈ লিখিব? যদি কোনোবাই মিছাকৈ লিখে তেতিয়া বহুত শাস্তি খাব লাগে। সত্য পিতাক সঁচা কথা ক'ব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. শ্ৰীমতত চলি গোটেই বিশ্বক স্বৰ্গ কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে। বহুতকে নিজৰ সমান কৰি তুলিব লাগে। আসুৰিক মতৰ পৰা নিজক সাৱধানে ৰাখিব লাগে। ২. স্মৃতিত থকাৰ পৰিশ্ৰমেৰে আত্মাক শতপ্ৰধান কৰি তুলিব লাগে। সুদামাৰ দৰে যি এমুঠি চাউল আছে সেয়া সকলো সফল কৰি নিজৰ সকলো কামনা সিদ্ধ কৰিব লাগে। বৰদান: একমাত্ৰ পিতা, অন্য কোনো নাই, এইটো দৃঢ় সংকল্পৰ দ্বাৰা অবিনাশী অমৰ হোৱা। বিস্তাৰ: যিসকল সন্তানে এইটো দৃঢ় সংকল্প কৰে যে একমাত্ৰ পিতা, অন্য কোনো নাই, তেওঁলোকৰ স্থিতি স্বত আৰু সহজে একৰস হৈ যায়। এইটো দৃঢ় সংকল্পৰ দ্বাৰা সকলো সম্বন্ধৰ অবিনাশী তাঁৰ সংযোগ হৈ যায় আৰু তেওঁলোকে সদায় অবিনাশী হোৱাৰ, অমৰ হোৱাৰ বৰদান প্ৰাপ্ত কৰে। দৃঢ় সংকল্প কৰিলে পুৰুষাৰ্থটো বিশেষ ৰূপত দীপ্ত প্ৰাপ্ত কৰে। যাৰ একমাত্ৰ পিতাৰ সৈতে সৰ্বসম্বন্ধ আছে, তেওঁলোকৰ স্বত সকলো প্ৰাপ্তি হৈ যায়। শ্লোগান: ভবা, কোৱা আৰু কৰা এই তিনিওটা একে সমান কৰি তোলা, তেতিয়া সৰ্বোত্তম পুৰুষাৰ্থী বুলি কোৱা হ'ব। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। যি সময়ত যিটো সম্বন্ধৰ আৱশ্যকতা হয়, সেইটো সম্বন্ধৰে ভগৱানক নিজৰ কৰি লোৱা। অন্তৰেৰে কোৱা, মোৰ পিতা, আৰু বাবাই ক'ব, মোৰ সন্তানসকল। এই স্নেহৰ সাগৰত সমাহিত হৈ যোৱা। এই স্নেহে ছত্ৰছায়াৰ কাম কৰে। ইয়াৰ ভিতৰলৈ মায়া আহিব নোৱাৰে। এয়াই সহযোগী হোৱাৰ সাধন। ওম শান্তি।